গুড মৰ্ণিং। বতৰটো আৰু ভাল নকৰাই হ'ল। শুই উঠিয়ে ফাৰ্ষ্ট টাইম এয়া বিচনা ঠিক ঠাক কৰি ল'লোঁ। তাৰপিছতে চিধা আহি গ'লোঁ গা ধুবলৈ। কালি খৰধৰ কোবত এয়া পানী ভৰাবলৈকে পাহৰি থাকিলোঁ, গতিকে গাটো ধুই আহি ভৰাই লৈছোঁ পানী। তাৰপিছতে মুনুৰ পৰা গালি খোৱা এটা কাম, যিহেতু কালি মই বহুত ব্যস্ত আছিলোঁ স্কুলত। ইয়াতে দিছিলে বুট আৰু তিয়ঁহ, মনে মনে আনি পেলাই ফ্ৰিজত সোমোৱাই থৈ দিলোঁহি, মানে মোক খোৱাই নহ'ল। নাজানো আগদিনা কটা বস্তু পিছদিনা খায় নে নাখায়। অৱশ্যে ভালেই হৈ আছে, গতিকে এইখিনি পেলাবলৈ নাই, মই ইয়াকে লৈ যাম। আৰু ইয়াতে অকণমান এটুকুৰা নেমুটো হোৱা নাই, মানে নাখালে আৰু বাকীবিলাক নাখালে নেমুও খোৱা নহয়। মোৰ এই বেগটো দিছিলে সোণটোৱে, কিন্তু এইটো ফুৰিবলৈ যাবলৈ বিশেষকৈ আৰু মাইকী মানে এনেই হেণ্ডবেগ এটা লয় যে, তেনেকৈ খুব মানে বিয়া চিয়া বা এনেই কেনেকুৱা ক'ৰবাত গ'লেহে ল'বলৈ ভাল। বহুত বস্তু ইয়াতে নোসোমায়, তো মই কেৱল ইয়াতে সোমোৱাই ল'লোঁ ফ্লাক্সটো। বাকী এইকেইটা মই নিব লাগিব স্কুটিত, কিন্তু ওচৰত আনি নথ'লে মই পাহৰিয়ে থাকিম। এই বেগটো অৱশ্যে ডাঙৰ আছিলে, এইডাল মানে কি হ'ল ছিগি থাকিলে, তো এইটো সেইকাৰণে মই নিবলৈ এতিয়া মানে অকণমান অসুবিধা পাওঁ, সেইকাৰণে চেঞ্জ কৰি ল'লোঁ এইটো। আমি মানুহবোৰ বাৰু প্ৰত্যেকটো কথাতে সুখী নে? যে ঘৰত এনেকৈ কাম বন কৰি থকাতকৈ কিবা চাকৰি বাকৰি এটা পোৱা হ'লে, কেনিবা ওলাই যোৱা হ'লে, মানে ধৰক একো চাকৰি বাকৰি নাছিলে তেনেকৈ ভাবিছিলোঁ দেই। তাৰপিছত যেতিয়া চাকৰি এটা হ'ল, এতিয়া কি বুলি ভাবোঁ জানেনে? ঘৰত থকাই ভাল। আচলতে আমি মানুহবোৰ ক'তো সুখী নহয়। তেখেতক কওঁ, হেৰা তুমি যেতিয়া ইনকাম কৰি আছিলা সেই দিনকেইটাই বহুত ভাল আছিলে। এই মানে তুমি ঘটি দিয়া, মই একো চিন্তা কৰিব নালাগে। এতিয়া মানে বিভিন্ন চিন্তা, বাৰু যে কি নহওক, এয়া ওলালোঁ স্কুললৈ। বাইদেউ আপোনাক ডাঙৰ ফুট ল'লে ভাল লাগে, কিছুমানে কয় সৰু ফুট ল'লে ভাল লাগে, আৰু সেয়েহে মই কেতিয়াবা ডাঙৰ ফুট লওঁ, কেতিয়াবা সৰু ফুট লওঁ। অৱশ্যে স্কুললৈ গ'লে সৰু ফুটটো ভাল লাগে। যেতিয়া বিয়ালৈ যাওঁ তেতিয়া কিন্তু ডাঙৰ ফুট লওঁ, কাৰণ সেইটো সাজত অকণমান ডাঙৰ ফুটটো ল'লে ভাল লাগে। যেতিয়া দেউতা আছিলে তেওঁ কৈছিলে, শিক্ষকৰ হাতত এটা ঘড়ী থাকিব লাগে দেই। আজিকালি মোবাইলেৰে চলি যায় যদিও ঘড়ীটো পিন্ধো, আৰু এইটো পিন্ধিলে তেওঁলৈ মনত পৰে। আচলতে তেওঁ এজন শিক্ষক আছিলে, আৰু মোৰ দেউতা আছিলে বহুত চিনচিয়াৰ, বহুত পৰিপাটি প্ৰত্যেকটো কথাতে। স্কুললৈ টাইমত যায়, টাইমত খায়, সময়ত কেনিবা যাম বুলি ক'লে সময়টো মিছ নকৰে। গতিকে দেউতাৰ নিচিনা ইমানকণো যদি হ'ব পাৰিলোহেঁতেন। সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আমাৰ দেহাজনী উঠি আহিলে, নেপায় পলি যাম কোৱা, হাই হাই কোৱা। উঠত কেলে চুম খালে গম পাইছে জানো? ভালকৈ নাই পোৱা নহয়, লিপষ্টিকটো লগাবলৈ উঠটোতে চুমু খাই দিছে। বেবী লিপষ্টিক আনি দিম দেই। ছোৱালী বহুত বেছি টেঙৰ হৈ গ'ল, এতিয়া উঠটোতে এনেকৈ সাঁচি পিনে লগাই দিছে। মই বোলো কান্দিবহে নি, নাকান্দিলে যেনিবা উঠটোতে লগাই পিনে লগাই দিছে। কাৰেণ্টটো নাই আকৌ, ইমান অন্ধকাৰ লাগে। আৰু আমাৰ যে ইয়াত কি ভুল হ'ল জানেনে? ওপৰলৈ চাব দেই, এই যে বাল্বটো মানে এইটো চাইডে দিলোঁ দেই, সেইটো একচুৱেলি দিব লাগিছিলে আমাৰ ইয়াৰ ওপৰত। কৈছোঁ আমি এনেকুৱাই কাম কৰোঁনে, কাৰো মনলৈ নাহিলেনে বাৰু বোলো সেইটো কথা। বাকী এতিয়া মই স্কুল যাওঁ, মুনুৱে কি কৰি আছে? বেঙেনা পুৰিছে। আমাৰ এখেতে বেঙেনা পুৰা ভাল পায়, এও ভাল পায়, মই ভাল পাওঁ, কিন্তু মই বেঙেনাটো মানে খালে মানে কি হয়, স্কিনত প্ৰব্লেম আহি যায়, খজুৱতি হয়, গুটি হয়, গতিকে মই সেইবোৰ এৰিছোঁ। আৰু এতিয়া মই গৈ থাকোঁ, কাৰণ মই এতিয়াতো ভাত নাখাওঁ, ভাত নিনোঁ এতিয়া, আহি পিনে ভাত খামহি আৰু। মোৰ কলিজাটোক ল'ম বুলি ভাবোঁহে, মোৰ স্কুলে যাব হয়, মই ধুনুমুনুজনী। মোৰ কলিজাটো, এইটো মোৰ কলিজাটো মানে এইটো আমাৰ সকলোৰে কলিজা। এতিয়া 3 বছৰ হৈ গৈছে, কিন্তু নেল পলিচ দিম, দেখিলে নহয় নেল পলিচো লাগে। মই এয়া ল'লোঁ, তোমাক মই সেইদিনা দি দিছিলোঁ নহয়, কি হ'ল? এই থাকিলে, আকৌ দি দিম বাৰু দেই। মই এতিয়া স্কুলৰ পৰা আহি লওঁগৈ, আহি পেলাই দিম, হ'বনে? এতিয়া দিব লাগিব, এতিয়া দিলে মোৰ দেৰি হৈ যাব ন। কলিছা তুমি আজি স্কুল যাবা নাই? কেলৈ নোযোৱা? স্কুল নোযোৱাটো বেয়া কথা নহয়। সুধি আছিলে আপোনালোকে স্কুলত কেতিয়া দিম। একচুৱেলি এক ভাবিছোঁ আমি 4 বছৰত স্কুল দিম। এতিয়া মানে হোৱা খোৱা এই টাইমবিলাকে দেখোন মিলাব নোৱাৰে, ইমান সৰুতে দিবলৈ মন নাই। আৰু যিদিনাখনৰ পৰা কিতাপৰ বোজাটো ল'ব, কিতাপ বহি ল'ব, বেগ ল'ব, সেইদিনাখনৰ পৰা ওৰেটো জীৱন দেখোন মানুহৰ শেষেই নহয়। কিবা এটা লৈ আহিম দিয়া, তাত নালাগে ইয়াত, গালত 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 গালত। ইমান টেঙৰ নহয়, টেঙৰ নহয়। কেলে এনেকুৱা কলিজা জান কলিজাটো। এটা ষ্টুডেণ্ট যদি নাহে তেতিয়া বোলে কেৱল তাৰ লষ্ট,
আৰু যদি এজন শিক্ষক নাহে তেতিয়াহ'লে গোটেই স্কুলখনৰে লছ। গতিকে বিদ্যালয়ত সদায় উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ। আমাৰ বিদ্যালয়খন ভাল লাগিছে বুলি কৈছিলে যে আপোনালোকে, গতিকে আজি আকৌ এবাৰ দেখুৱাই দিলোঁ। স্কুলৰ পৰা আহি পোৱাৰ পিছতে মোৰ এটা বহুত ভাল পাৰ্চেল আহিলে, শ্বৰ্ট ভিডিঅ' দিছোঁ, আপোনালোকে তাতে চাব। যাব সময়ত এটা কোনো লাগিছে। স্কুলৰ পৰা ঘৰত সোমাই কাম এটাত নাজিৰা ফালে আহিলোঁ। আজি ইমানেই বেছি জাম লাগিছে, ভাবিলোঁ বোলো সোনকালে পাওঁগৈ। এনেও স্কুল কৰি অহাৰ পিছত জানিছে আপোনালোকে 4:30 বাজিলে। আহি পেলাই নাজিৰা পালোহি। য'লৈ আহিছিলোঁ তাত মানে গাড়ী থ'বলৈ একদম ঠায়ে নাই নহয়। এদিন ফোনটোক কৈছিলোঁ, মই বোলো ইমান দূৰলৈ লৈ আহিছা। আজিহে গম পাইছোঁ আচলতে সঁচাকৈ পাৰ্কিঙৰ যদি সুবিধা নাথাকে তেতিয়াহ'লে নিৰ্দিষ্ট ঠাইত মানে গাড়ীখন ৰখাবই নোৱাৰি। সেইখিনিত আমি কিমান দূৰলৈ যাব লাগিব। এইখিনিততো বাৰু গাড়ী ৰখাব নিদিয়ে, কিন্তু যিবিলাকত পাৰ্কিং আছে একদম তাত আছে। আৰু এইফালে দূৰত আমাৰ গাড়ী থৈছোঁ। পৃথিৱীখনত যে কিমান মানুহ আছে, কিন্তু ভালকৈ চাবচোন, কাৰো কাম কাৰো লগত নিমিলে, কাৰো সমস্যা কাৰো লগত নিমিলে, কিন্তু প্ৰত্যেকেই কৰ্তব্য পালনেই কৰি আছে। কিবা এটা কামত যেতিয়া ক'ৰবাত সোমাই থকা হয়, ইমান আন্ধাৰ হ'ল বুলি মানে ওলাই অহাৰ পিছতহে গম পাওঁ, ভিতৰত থাকিলে গমেই পোৱা নহয়। চাওকচোন, আমি আহিছিলোঁ কেইটা বজাত, এতিয়া হ'লহি কিমান সময়। ফোন কৰি সুধিছে তোমালোকে দুটা ইয়াত কেলৈ ঘূৰি ফুৰিছা। এইখনকে বিচাৰি ফুৰিলোঁ আৰু ইয়াতে মানে বিচাৰি ফুৰি পিনে পাৰ হৈ গুচি গ'লোগৈ নহয়। আমাৰ দুটাক এৰি দিব লাগিলে এইবোৰে হয় আৰু। মানে নামটো আজিলৈকে সোধা নাই, ৰতন বাকচ বুলি সেইফালে লিখা আছে। এখন আহিলে আপোনালোকে শিমলুগুৰিতে পাব। ফ্ৰণ্টত কি আছে, ৰহমান প্ৰেছ এইখিনিতে আছে ন, সেইখিনিতে আছে। ৰহমান প্ৰেছৰ সন্মুখত। আগতে ইয়াৰ পৰা বহুকেইটা কাম নিছোঁ, আজিকালি কি দামত দিব নাজানো দেই। আহিছোঁ এতিয়া, পাতিমহে এতিয়া। তাতে কাম বন কৰিছোঁ নে ঘৰৰ পৰা কোনোৱে ফোন কৰিছে, বাবুৱে ফোন কৰিছে যে বোলে কাৰেণ্টটো নাই, মম এডাল জ্বলাই পেলাই বহি আছোঁ। কালি ৰাতিতে আমাৰ কাৰেণ্ট গৈছিলে, গতিকে ইনভাৰ্টাৰ একদম চাৰ্জ নাইকিয়া হৈ গ'ল, চিন্তা লাগি আছিলে। কিন্তু এই মুহূৰ্তত ভাল লাগিছে, কাৰেণ্টটো বোলে আহিলে। সেইকাৰণে মানে এতিয়া এইখিনি পাতিবলৈ মেলিলে মই ধীৰে সুস্থিৰে যাব পাৰোঁ। দোকানৰ ডেক'ৰেশ্যন চাই দোকান সৰু ডাঙৰ বিচাৰ নকৰিব, তেওঁৰ কামবিলাক বহুত বেছি ভাল। ইয়াতে আজি অৰ্ডাৰ দি এতিয়া আহি পালোহি ঘৰৰ ওচৰৰ দোকানখন। আৰু অকণমান শাক পাত নাছিলে, গতিকে শাক পাত অলপ লৈ ল'লোঁ আৰু লগতে অকণমান মাংস ল'লোঁ। ক'ত গ'লা? কোনফালে চিঞৰি আছে? লোৱা ডাৰ্লিং, আনি দিছোঁ আৰু দেই। লগ ধৰিছিলোঁ, তাই ফোন কৰিছিলে। মা একো নাই খাবলৈ, গতিকে মইতো খাম বুলি নাই কোৱা, আনিহে দিছোঁ। আৰু এওঁ কি কৈছে আকৌ, এইকেইদিন যে ইমান ভাল লাগিছে বোলে ঢেকীয়া খাবলৈ। আপোনালোকে এটা কথা ক'বচোন, বহুতে এইকেইদিন দি আছে যে এতিয়া বোলে ঢেকীয়া নাখায়। আচলতে কি পায় নাপায় সেইটো নাজানো, কিন্তু আমি এনেকৈ ভাবোঁ মানে, আগতে আমাৰ শাহু মাহঁতেও কয় বাৰু নাপায় বুলি, কিন্তু এতিয়া আমাৰ ইয়াত চবেই খায়। তাৰমানে বৰষুণ জাক যেতিয়া দি দিয়াৰ পিছত বোলে ঢেকীয়া খাব পাৰি। তাৰ আগত মানে এটা হুম নিচিনা থাকে যে, সেইটো বোলে বিষ নিচিনা হয় মানে, সেইকাৰণে নাখায় বুলি কয়। আচলতে বহাগ বা চ'ত বুলি কথা নাই চাগে বুলি ভাবিছোঁ দেই। বাকী যিসকলে জানে এবাৰ প্লিজ কমেণ্ট এটা কৰিবচোন। এওঁ আকৌ ভাল লাগে বুলি কৈ লৈ আহিছে। আৰু সেইদিনাখন মই আনিছিলোঁ কচুথুৰি, সেইদিনাখনো বোলে খাই বৰ ভাল লাগিলে। তাৰপিছতে সেইকাৰণে আজি বোলে কচুথুৰিও আনিছে। এই লুকাই আছে নি? সেইকাৰণে চিঞৰিছে। কেনি গ'লা দেহা? কোনফালে গ'লানো? ক'ত গ'ল? নাই নি? ধুনুবাৰ ঘৰলৈ গ'ল কি? নাই। কৃষ্ণ প্ৰভু, কেনি গ'লগৈনো ছোৱালীজনী? এতিয়া মই কি কৰিমনো? কেনি গ'লনো? ছোৱালীজনী নাই নি? বাবলু নাই? ছোৱালী নাই? কি হ'ব এতিয়া? মই ক'ত বিচাৰি যাম? নো? ধন্যবাদ ঘৰলৈ গ'ল নেকি বুলি কৈছে। মই বিচাৰি যাওঁ দেই, মই কান্দিম এতিয়া। কেনিনো গ'ল আৰু মই কান্দিম এতিয়া। তুমি দাদাৰ লগত আছিলা দেহা? তুমি আমনি কৰিছিলা নি? কাক আমনি কৰিছিলা? দাদাক আমনি কৰিছিলা? পৰিবা। চকু বন্ধ কৰি আহিছে। চকু বন্ধ কৰিছে। চোৱা, এইটো মোৰ পাৰ্চেল আহিলে।
মনোভাগৰ পাৰ্চেল এটা আহিলে মোৰ এটা তোমাৰ পাৰ্চেলটো কি আছিলে ন নাজিয়া ডিটি দিছি বা আনিছে সোণটোৱে তাই কিবা অৰ্ডাৰ দিছিলে ঘৰত কি আহি যায় শুন অৰ্ডাৰ দিছে সোণৰ দাম কমিছে যে সোণৰ দাম গ'ল কমিছে কিবা আনি বেলেগ আৰু দেই মোক যে নাই কোৱা মোলে আনিছা সেইটো আকৌ তোমালে মোলে যিটো হয় সেইটো আকৌ তোমালে বহল হয় আগতে মোৰ যে চাইজটো একে আছিলে এতিয়া মই চাওক এয়া মই এক্সেল হৈ গৈ আছো তাই এম সাইজ হৈ গৈ আছে এম সাইজ নে এল সাইজ কি পিন্ধাবি মই এল পিন্ধে তেতিয়াহ'লে চাওক বনাই মেলি চব হৈ গ'ল এতিয়া মোক মাতিছে বাঢ়ি দিবলৈ আৰু এতিয়া খালি আকৌ পটককৈ উৰি পুৰি আহি পেলাই কোনোবাই নক'ব যে আৰু বোৱাৰীজনীকে কাম কৰাই থাকে চাওক ৰাইজসকল মোৰ দিনটো আজৰিয়ে নাই স্কুললৈ গ'লোঁ দিনটো সেয়া বিজি আহি পায়ে লগে লগে বেংকলৈ গ'লোঁ কাম এটাত বেংকলৈ গৈছিলোঁ আচলতে পোৱা নাছিলোঁ এতিয়া কৈ দিলোঁ আৰু পটককৈ বা কামটো হ'ল যে কি নহওক এতিয়া এই আমাৰ মনোবাই বনাই আছে গাহৰি মজা মজা ৰং হৈছে তেতিয়াহ'লে আমি বাঢ়ি মেলি খাই লওঁ আৰু ন আমিনে বোৱাৰীজনীয়ে ইমান দুখ কৰিছে মই নাখাওঁ বুলি কোৱাৰ কাৰণে সেইকাৰণে মই এপিচ খাই দিম আৰু ন ইমান দুখ কৰিছে তাই কৈছে মা আপুনি যদি নাখায় ময়ো বাদ দি দিম এতিয়া তাই ইমান ভাল পায় ইমান ধুনীয়াকৈ ৰান্ধিছে এতিয়া তাইক মই কেনেকৈ বাদ দিবলৈ ক'ম কওকচোন গতিকে আমি খাওঁ আৰু দেই বাই 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 বাই